এজন গৌৰৱী অসমীয়া হিচাপে মই প্ৰিফাৰ কৰিম যে অসমৰ কি হৈছে সেই কথাখিনি কোৱাৰ বাবে ই মানুহৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে হোৱা নাই হেতু কক না অধ্যক্ষ মহোদয় এক মিনিট অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী এজন মানুহৰ অধ্যক্ষ মহোদয় তেখেতে কয়ে তেওঁ ৰাতি ফেচবুকতে দি দিছে যে এনেকে কৈ থাকিম বুলি গতিকে এইটো তেওঁৰ এটা পাৰ্ট অফ হেবিট অধ্যক্ষ মহোদয় কিছুমান মানুহৰ হেবিট আপুনি চিধা কৰিব নোৱাৰে তেওঁ ফেচবুকতে লিখি আছে যে মুখ্যমন্ত্ৰীয়ে 1.5 ঘণ্টা কথা ক'ব মই কিমান কম মই 102 জন মানুহৰ নেতা গতিকে মইতো টাইম পামেই এইটো গণতন্ত্ৰ গতিকে অধ্যক্ষ মহোদয় কাৰোবাৰ লগত নিজক তুলনা কৰাৰ পৰিৱৰ্তে নিজক তুলনা কৰাৰ আগতে মানুহে যোগ্যতা আহৰণ কৰি ল'ব লাগিব সেইখিনি কাৰণে মইতো কোনো বেয়া নাপাওঁ সেইকাৰণে অধ্যক্ষ মহোদয় মাজে মাজে খোৰাক দি থাকিব নহলে ডাল হৈ যাব গতিকে মাজে মাজে খোৰাক লৈ থাকিব তাত মোৰ কোনো আপত্তি নাই খোৰাক চলি থাকিব খালি অধ্যক্ষ মহোদয় লাইনৰ বাহিৰত গ'লে আসন আপুনি স্যাৰ মোৰ এটা বিশ্বাস আছে যে অসমৰ সকলো পথাৰতে পানী যোগানৰ ব্যৱস্থা এই চৰকাৰে কৰিব পাৰিব অধ্যক্ষ মহোদয় অসমৰ সকলো পথাৰতে পানী যোগানৰ ব্যৱস্থাটোৰ কাৰণে আপুনি মই 1.5 ঘণ্টা কম বুলি আপত্তি কৰিছিল এনেকে অধ্যক্ষ মহোদয় মই আপোনাক অধ্যক্ষ মহোদয় আপুনি যদি মোক এনেকে থাকে মই 3 ঘণ্টা কম গতিকে আপুনি শুনি থাকিব লাগিব গতিকে আপুনি কিয় এন্টাৰটেইনমেন্ট সামগ্ৰী এটা হ'ব খোজে আপুনি আমোদৰ কিয় বিষয় এটা হ'ব খোজে আৰু দুইজনক লগে লাগিলেতো পিন্টু মিন্টু যেন লাগে যেতিয়া একেলগে গতিকে সিদিনাখনে ভুটুং কৰি কলা কাপোৰ এটা পিন্ধি আহিলে কথা নাই বাৰ্তা নাই গুচি গ'ল মই বুজিয়ে নাপালো কিয় সোমালে অধ্যক্ষ মহোদয় মই অলপ এটাই কথা কম যে বাজেটৰ বক্তব্য চিৰিয়াছ বক্তব্য আমি ধেমালি ধুমলা কৰি থাকিব পাৰিম কথাখিনি মই ক'লে পিছত সকলোৰে সহায় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত